নমস্কাৰ জনাইছো সকলোকে আৰু স্বাগতম জনাইছো আপোনাক দা বেসিক টক শ্ব'লৈ। আমি ইণ্ডিয়ান জিঅ'গ্ৰাফি পঢ়ি আছিলোঁ। ইণ্ডিয়ান জিঅ'গ্ৰাফি আমি কালি ৰিভাৰ ছিষ্টেম কমপ্লিট কৰিলোঁ। ৰিভাৰ ছিষ্টেমৰ সিন্ধু ৰিভাৰ ছিষ্টেম অৰ্থাৎ ইণ্ডাছ ৰিভাৰ ছিষ্টেম কমপ্লিট কৰিলোঁ। আজি আমি গংগা ৰিভাৰ ছিষ্টেমৰ ওপৰত পঢ়িম, অৰ্থাৎ গংগা নদী তন্ত্ৰৰ ওপৰত পঢ়িম। আপোনালোক সকলোৱে জানে ভাৰতবৰ্ষৰ আটাইতকৈ যদি এখন গুৰুত্বপূৰ্ণ নদীৰ কথা কোৱা হয় তেতিয়াহ'লে সেই নদীখনৰ নাম হৈছে গংগা নদী, যি নদীক ভাৰতবৰ্ষত হিন্দু মানুহসকলে বা অন্যান্য মানুহসকলেও সেই নদীখনক মা হিচাপে, গংগা মা হিচাপে কি কৰে, পূজা অৰ্চনা কৰে, অৰ্থাৎ প্ৰাৰ্থনা কৰে। মানুহৰ এটা মনত বিশ্বাস আছে যে গংগাত যদি আপুনি গা ধুৱে তেতিয়াহ'লে আপোনাৰ পাপ নাশ হয়। এনেধৰণে মানুহে আমাৰ সমাজত গংগা নদীখনক কি হয়, সেই সন্মান দিয়া হয়। তো গংগা নদীখন হৈছে ভাৰতবৰ্ষৰ এখন অন্যতম প্ৰধান নদী। কোনখন প্ৰধান নদী হ'ব? হিমালয়ৰ পৰা উৎপত্তি হোৱা, হিমালয়ৰ পৰা উৎপত্তি হোৱা নদীসমূহৰ ভিতৰত ইণ্ডাছ অৰ্থাৎ সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ, এই তিনিখন হৈছে মুখ্য নদী। আৰু আটাইতকৈ দীঘল নদীখন হৈছে, আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল নদীখন হৈছে গংগা নদী, যাৰ দৈৰ্ঘ্য হৈছে 2525 কিলোমিটাৰ বুলি কোৱা হয়। ঠিক আছে, 2525 কিলোমিটাৰ। আৰু সেই গংগা নদীখনৰে বহুতো উপনৈ আছে, সোঁফালৰ উপনৈ আছে, বাওঁফালৰ উপনৈ আছে। সেই নদীসমূহৰ বিষয়ে আমি পঢ়িম। লগতে গংগা নদীখনৰ উৎপত্তি ক'ৰ পৰা হৈছে সেই গোটেইখিনি পঢ়িম। আৰু গংগা নদীখনে সেই অঞ্চলখিনিত এটা বৃহৎ সমভূমি অঞ্চল গঠন কৰিছে। এই গোটেইখিনি কথা আমি পইণ্ট ৱাইজ পঢ়ি গৈ থাকিম। গংগা নদীতন্ত্ৰ ভাৰতৰ দ্বিতীয় প্ৰধান নিষ্কাশন ব্যৱস্থা। গংগা নদীতন্ত্ৰক ভাৰতৰ প্ৰধান দ্বিতীয় নিষ্কাশন ব্যৱস্থা বুলি কোৱা হৈছে। আৰু গংগা নদীখন মুখ্য দায়িনী, গংগা নদীখনৰ আন এটা নাম মুখ্য দায়িনী বুলিও কোৱা হয়। ঠিক আছে, তো তাৰপিছতে গংগা নদীখনৰ উৎপত্তি ক'ৰ পৰা হৈছে? গংগা নদীখনৰ উৎপত্তি উত্তৰাখণ্ডৰ গোমুখৰ ওচৰৰ এটা গ্লেছিয়াৰৰ পৰা হৈছে। সেই গ্লেছিয়াৰটোৰ নাম হৈছে, অৰ্থাৎ সেই হিমবাহটোৰ নাম হৈছে গংগোত্ৰী হিমবাহ বা গংগোত্ৰী গ্লেছিয়াৰ। গংগোত্ৰী গ্লেছিয়াৰৰ পৰা উৎপত্তি হোৱা গংগা নদীখনে বৈ আহি উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ হৈ বংগোপসাগৰত মিলিত হৈছে। আৰু বংগোপসাগৰত গৈ গংগাই আৰু ব্ৰহ্মপুত্ৰই মিলি তাত এটা ডাঙৰ ডেল্টা গঠন কৰিছে। ঠিক আছে, সেই কথাখিনি আমি পঢ়ি জানি গৈ থাকিম। কিন্তু গংগা নদীখনক য'ত উৎপত্তি হৈছে, গংগা নদীখন যেতিয়া উৎপত্তি হৈছে তাৰ পৰা আহোঁতে গংগা নদীখনক গংগা নামেৰে জনা নাযায়। গংগা নদীখনক কি নামেৰে জনা যায়? ভগীৰথী। আৰু এখন আছে নদী হিমালয়ৰ পৰা অহা, সেইখন হৈছে অলকানন্দা। সেই অলকানন্দা আৰু ভগীৰথী যেতিয়া মিল খাই পেলাই যেতিয়া দুইখন নদী একলগ হৈছে, একলগ হোৱাৰ পাছত কি হৈছে, সেই নদীখনৰ নাম কি হৈছে? গংগা। ঠিক আছে, ইয়াতে আপোনালোকে চাওক, মেপখনত দেখিছে যে এইখন হৈছে ভগীৰথী। এইখন কি হয়? এইখন হৈছে ভগীৰথী। আৰু ভগীৰথীয়ে আৰু এখন অলকানন্দা, এইখন হৈছে অলকানন্দা আৰু এইখন হৈছে ভগীৰথী। এই দুইখন নদী আহি পেলাই এটা ঠাইত লগ খাইছেহি, এই পইণ্টটোত লগ খাইছে। আৰু এই পইণ্টটোৰ নাম দিয়া আছে দেৱপ্ৰয়াগ। তেনেকৈ কেইবাটাও প্ৰয়াগ আছে, কৰ্ণপ্ৰয়াগ, এনেকুৱা ধৰণৰ কেইবাটাও প্ৰয়াগ আছে। আমি সেই গোটেই প্ৰয়াগকেইটাৰ বিষয়ে জানিম। ভগীৰথী আৰু অলকানন্দা আহি পেলাই দেৱপ্ৰয়াগ বা দেৱপ্ৰয়াগত লগ খাইছে। আৰু লগ খোৱাৰ পাছতে সি গংগা নামেৰে সেই নদীখনক আমি জানিছো। আৰু সেই নদীখন বৈ ক্ৰমান্বয়ে বংগোপসাগৰত মিলি গৈছেগে। বুজি পালে? তাৰপিছতে উৎপত্তি ইতিমধ্যে কৈছোৱে। উৎপত্তি ইয়াতে দেখিছে যে উত্তৰাখণ্ডৰ গোমুখৰ ওচৰৰ গংগোত্ৰী হিমবাহৰ পৰা উচ্চতা কিমান? 7010 মিটাৰ উচ্চতাত উৎপত্তি হৈছে গংগোত্ৰী হিমবাহটোৰ পৰা। হিমবাহ কি ইতিমধ্যে আপোনালোকক কৈ আহিছো। হিমবাহ কি হয়? বৰফৰ ডাঙৰ এটা কি হয়, টুকুৰা বুলি আপোনালোকে জানি থৈ দিয়ক। দেৱপ্ৰয়াগত ভগীৰথী আৰু অলকানন্দাৰ সংগমৰ পিছত ই গংগা নামেৰে কি হৈছে, পৰিচালিত হৈছে। অলকানন্দাৰ উৎপত্তি হৈছে ক'ত হৈছে? বদ্ৰীনাথৰ চতুপন্থ হিমবাহৰ পৰা। অলকানন্দা নদীখন ক'ৰ পৰা উৎপত্তি হৈছে? অলকানন্দা নদীখনো চতুপন্থ, বদ্ৰীনাথৰ এটা হিমবাহ আছে। সেই হিমবাহটোৰ নাম হৈছে চতুপন্থ, এনেকে ধৰণে প্ৰনাউন্সিয়েশ্যন কৰে। তো চতুপন্থ হিমবাহৰ পৰা উৎপত্তি হৈছে অলকানন্দা নদীখনৰ। অলকানন্দা নদীখনৰ প্ৰধান যদি উপনদীসমূহ চাই আপুনি দেখিব যে ধলিগংগা আৰু বিষ্ণুগংগা নদীখন আহি পেলাই যোশীমঠত লগ খাইছে আৰু তাৰ নাম দিয়া হৈছে বিষ্ণুপ্ৰয়াগ। ধলিগংগা আৰু বিষ্ণুগংগা দুখন নদী, অলকানন্দাৰ উপনৈ, সেই দুইখন নৈ আহি পেলাই লগ খাইছে। সেই লগ খোৱা ঠাইখিনিক কি নাম দিয়া হৈছে?
বিষ্ণুপ্ৰয়াগ, ধলিগংগা আৰু বিষ্ণুগংগা, বিষ্ণু নামটোৰ পৰা বিষ্ণুপ্ৰয়াগ, মনত ৰাখিব তেনেধৰণে এই প্ৰয়াগকেইটাৰ কথা সোধে। তাৰপিছত পিণ্ডাৰখন ক'ত হৈছে? অলকানন্দা আৰু অলকানন্দাৰ লগত যেতিয়া মিলিত হৈছে পিণ্ডাৰখনো এখন কি হয়? উপনৈ হয় অলকানন্দাৰ, আৰু সেই তাৰ নামটো কি দিয়া হৈছে? কৰ্ণপ্ৰয়াগ। তাৰপিছত মন্দাকিনী আৰু কালিগংগাখন ক'ত লগ হৈছে? ৰুদ্ৰপ্ৰয়াগত। মন্দাকিনী আৰু কালিগংগাখন ক'ত লগ হৈছে? ৰুদ্ৰপ্ৰয়াগত। ঠিক আছে, ইয়াতে আপোনালোকে চাওক সেইখিনি। এইখন ধলিগংগা দেখিছে, এইখন ধলিগংগা, তাৰপিছতে বিষ্ণুগংগা লগ খাইছে আৰু সেই নামটো কি দিয়া হৈছে? বিষ্ণুপ্ৰয়াগ। তাৰপিছত পিণ্ডাৰখন আহি পেলাই অলকানন্দাত লগ খাইছে, সেই পইণ্টটোৰ নাম দিয়া হৈছে কৰ্ণপ্ৰয়াগ। তাৰপিছতে আৰু দুখন কি আছিলে? মন্দাকিনী বা কালিগংগা আহি লগ খাইছে যোনখিনিত, সেইখিনিৰ নামটো কি দিয়া হৈছে? ৰুদ্ৰপ্ৰয়াগ। ঠিক আছে, তাৰপিছতে আমি মেপৰ জৰিয়তে আমি গংগা নদীখন যদি চাওঁ, তেতিয়াহ'লে আপোনালোকে দেখা পাব যে এই ঠাইখিনিৰ পৰা গংগোত্ৰী গ্লেচিয়াৰ, উত্তৰাখণ্ডৰ গোমুখৰ ওচৰৰখিনি গংগোত্ৰী গ্লেচিয়াৰৰ পৰা এনেধৰণে ক্ৰমান্বয়ে গংগা নদীখন বৈ গৈ এইফালেদি আপোনাৰ কি হৈছেগে? এইখিনি ডেল্টা গঠন কৰিছে। ব্ৰহ্মপুত্ৰ গংগা ডেল্টা হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ ডেল্টা। ঠিক আছে, নদীয়ে গঠন কৰা আটাইতকৈ ডাঙৰ ডেল্টাটো মাউথ অফ গংগা অৰ্থাৎ বে অফ বেংগলত মিলিত হৈছেগে। সেই গংগা নদীখনতে কি হৈছে? কিছুমান উপনৈ লগ খাইছে। এইবিলাক দেখিছেনে? এইবিলাক উপনৈ, গৌমতী, ঘাগৰ, তাৰপিছতে গণ্ডক, সপ্তকোচি, তাৰপিছতে গংগা নদীখনৰ সমান্তৰালকে এখন গংগা নদীৰ বৃহৎ আটাইতকৈ ডাঙৰ উপনৈখন হৈছে যমুনা। যমুনা নৈ আকৌ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম হৈছে চম্বল। এইবিলাক চীন, বেটৱা, কেন, তাৰপিছতে এখন সোণ নদী, এনেধৰণে কি হৈছে? উপনৈসমূহ লগ খাই গৈ ক্ৰমান্বয়ে বে অফ বেংগলত মিলিত হৈছেগে। বুজি পালে? এতিয়া আমি পইণ্ট ৱাইজ ইয়াৰ কথাসমূহ বুজি যাম। গংগা নদীৰ মুঠ দৈৰ্ঘ্য কিমান? গংগা নদীৰ মুঠ দৈৰ্ঘ্য অলৰেডি কৈছো, গংগা নদীৰ মুঠ দৈৰ্ঘ্য হৈছে 2525 কিলোমিটাৰ। গংগা নদীখন য'ৰ পৰা উৎপত্তি হৈছে উত্তৰাখণ্ডৰ গৌমুখৰ গংগোত্ৰী গ্লেচিয়াৰৰ পৰা ই আপোনাৰ বে অফ বেংগলত পৰালৈকে তাৰ দৈৰ্ঘ্য কিমান? 2525 কিলোমিটাৰ। উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশত আটাইতকৈ বেছি দীঘল। উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশত 1450 কিলোমিটাৰ, বিহাৰত ই 445 কিলোমিটাৰ আৰু পশ্চিমবংগত 520 কিলোমিটাৰ ক্ৰমান্বয়ে। ঠিক আছে, তাৰপিছতে আমি কৈছিলো যে গংগা নদীৰ যিসমূহ উপনৈ আছে সেই উপনৈসমূহ বাওঁফালৰ উপনৈ আৰু সোঁফালৰ উপনৈ। গংগা নদীখন চাওক, গংগা নদীখন যদি এনেধৰণে বৈ গৈছে, আপুনি এই চাইডটো হৈছে গংগা নদীৰ বাওঁফাল, আৰু তলৰ ফালে যিসমূহ নদী লগ খাইছেগে সেইসমূহ হৈছে গংগা নদীৰ সোঁফাল। বাওঁফাল সোঁফাল, বুজি পালে? তো তাৰপিছতে ইয়াত কি কৈছে? ইয়াত কৈছে যে গংগা নদীৰ বাওঁফালৰ উপনৈসমূহ, মুখ্য উপনৈসমূহ যদি চোৱা যায়, এখন হৈছে ৰামগংগা, গোমতী, কালী বা শাৰদা, গণ্ডক, কোচি, মহানন্দা। ঠিক আছে, গংগা নদীৰ বাওঁফালৰ লেফ্ট বেংক ট্ৰিবিউটৰী কি হ'ব? ৰামগংগা, গোমতী, কালী বা শাৰদা, তাৰপিছত গণ্ডক, কোচি আৰু মহানন্দা। আৰু গংগা নদীৰ সোঁফালৰ মুখ্য নদীসমূহ যদি সোধা যায়, উপনদীসমূহ, তেতিয়া মুখ্য নদী দুখন আছে, এখন আছে যমুনা আৰু সোণ। যমুনা ৰিভাৰ আৰু সোণ ৰিভাৰ। যমুনা নদীখন ক'ত লগ খাইছেগে? প্ৰয়াগৰাজত লগ খাইছে গংগাৰ লগত। সেইটো কথা মনত ৰাখিব। যমুনা নদীখন গংগাৰ সমান্তৰালভাৱে দোৱাব সৃষ্টি কৰি পেলাই সি বৈ আহি পেলাই সি উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ নামৰ ঠাইখনত সি মিলিত হৈছেহি, গংগাত পৰিছেহি। কোচি নদীখনক কি বুলি কোৱা হয়? কোচি নদীখন হৈছে বিহাৰৰ দুখ, আৰু দামোদৰ নদীখনক বংগৰ দুখ বুলি কোৱা হৈছে। অৰ্থাৎ গংগা নদীৰ যিখন উপনৈ আছে সেই উপনৈখন এখন হৈছে কোচি ৰিভাৰ, আৰু সেই কোচি ৰিভাৰখনক কি বুলি কোৱা হৈছে? বিহাৰৰ দুখ। অৰ্থাৎ বিহাৰৰ দুখ এইটো কাৰণে কোৱা হৈছে কাৰণ কোচি নদীয়ে বাৰিষা দিনত তাতে কি কৰে? বানপানীৰ সৃষ্টি কৰে, সেইকাৰণে কি বুলি কোৱা হৈছে? বিহাৰৰ মানে দুখ হয়, সেইটো তেনেকুৱা ধৰণৰ। তো দামোদৰখনক বংগৰ দুখ বোলা হৈছে। আৰু দামোদৰ নদীখনে কি কৰে? দামোদৰ নদীখনে পশ্চিমবংগত বানপানীৰ সৃষ্টি কৰে, তাৰ কাৰণে দামোদৰ নদীখনক পশ্চিমবংগৰ দুখ বুলি কোৱা হৈছে।
হুগলী গংগাৰ এখন বিতৰিকা ডিষ্ট্ৰিবিউটৰী নদী যি কলকাতাৰ মাজেৰে বৈ গৈছে। হুগলী নদীখন এখন বিতৰিকা ডিষ্ট্ৰিবিউটৰী মানে কি? ডিষ্ট্ৰিবিউটৰী মানে কি? অৰ্থাৎ এখন গংগা নদী এনেধৰণে বৈ গৈছে, বৈ আহি পেলাই ই কি হৈছে ইয়াতে বে অফ বেংগলত ই পৰিছেহি। তো বে অফ বেংগলত পৰাৰ আগতে ইয়াৰ পৰা আৰু এখন নদী মানে ই বিচ্ছিন্ন হৈ আহিলে, তাৰ পৰা গংগাৰ পৰা এনেকে বৈ আহি পেলাই গুচি আহিলে, আৰু সেই নদীখনকে কি বুলি কোৱা হৈছে? হুগলী, হুগলী ৰিভাৰ। পশ্চিমবংগৰ বিখ্যাত যদি নদীখনৰ নাম সোধে সকলোৱে জানে হুগলী ৰিভাৰ বুলি কয়। তো হুগলী ৰিভাৰখন গংগাৰ পৰা এখন ডিষ্ট্ৰিবিউটৰী হয়, মানে সি উল্টাকে আহিছে, সি গংগাত গৈ পৰা নাই, গংগাৰ পৰাহে ওলাই গুচি আহিছে। বুজি পালে? ভাৰতৰ ভিতৰত আয়তন আৰু দৈৰ্ঘ্যৰ ফালৰ পৰা গংগাই সৰ্ববৃহৎ আৰু দীঘলীয়া নদী। ইতিমধ্যে মই সেই কথাখিনি কৈ আহিছো। এতিয়া আমি গংগা নদীৰ মুখ্য উপনৈসমূহৰ কিছুমান ফেক্ট, আমি ষ্টেটিক ফেক্ট আমি জানি লওঁ। প্ৰথমটো হৈছে যে গংগা নদীখন ক'ৰ পৰা উৎপত্তি হৈছে? উত্তৰাখণ্ডৰ গোমুখৰ গংগোত্ৰী হিমবাহৰ পৰা। গংগোত্ৰী হিমবাহৰ পৰা। ইয়াৰ দৈৰ্ঘ্য হৈছে 2525 কিলোমিটাৰ, আৰু ই ক'ত পৰিছেগে? বংগোপসাগৰত পৰিছে। ঠিক আছে। যমুনা নদী, যমুনাখন হৈছে যমুনোত্ৰী বা যমুনোত্ৰী যি কয় আৰু, যমুনোত্ৰী হিমবাহৰ পৰা উৎপত্তি হৈছে, আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 1370 কিলোমিটাৰ, আৰু ই গংগাত ক'ত লগ খাইছে? উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত ই গংগাত মিলিত হৈছে। আৰু যমুনোত্ৰী নহয়, যমুনা নদীখন গংগা নদীৰ আটাইতকৈ ডাঙৰ ৰাইট হেণ্ড ট্ৰিবিউটৰী। ঠিক আছে, ৰাইট বেংক ট্ৰিবিউটৰী। চম্বল হৈছে মহুৰ ওচৰৰ মধ্যপ্ৰদেশৰ পৰা এই নদীখনৰ উৎপত্তি হৈছে, আৰু এই নদীখন ক'ত পৰিছেগৈ? যমুনাত পৰিছে। যমুনা নদীৰ যদি আটাইতকৈ ডাঙৰ ট্ৰিবিউটৰীখনৰ কথা আপোনাক সোধে, তেতিয়াহ'লে আপুনি ক'ব লাগিব যে চম্বল। ৰামগংগা গাড়োৱাল জিলাৰ পৰা উৎপত্তি হৈছে, আৰু ই 596 কিলোমিটাৰ গংগাত পৰিছেগৈ। তাৰপিছতে ঘাগৰা মানস সৰোবৰ দক্ষিণে থকা গুৰলা মান্ধাতা সিংহৰ ওচৰত ই উৎপত্তি হৈছে, আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 1080 কিলোমিটাৰ, ই গংগাত পৰিছেগৈ। সোণ ৰিভাৰখন অমৰকান্তকৰ পৰা কি হৈছে? ই উৎপত্তি হৈছে, আৰু ইও গংগাত পৰিছে। দেখিছেনে? দামোদৰখন চোটানাগপুৰ মালভূমিৰ পৰা উৎপত্তি হৈছে, ই হুগলীখনত পৰিছে, হুগলী ৰিভাৰত। গণ্ডক তিব্বত নেপাল সীমান্তৰ পৰা উৎপত্তি হৈছে, ই গংগাত পৰিছে। কুচি ছিকিম নেপাল তিব্বত হিমালয়ৰ পৰা উৎপত্তি হৈছে, আৰু ই ক'ত পৰিছে? গংগাত পৰিছে। ঠিক আছে। তো বুজি পালে গংগা নদীৰ মুখ্য মানে উপনৈসমূহ, আৰু ইয়াৰ আপোনালোকে মেইন কথাকেইটা মনত ৰাখিব, যিকেইটা মই এতিয়া মুখেদি কৈ আহিছো। কুচিখনক কি বুলি কোৱা হয়? বিহাৰৰ দুখ বুলি কোৱা হয়। এতিয়া আমি প্ৰশ্নসমূহ সমাধান কৰিম। গংগা নদীখনৰ যিখিনি মেইন কথা জানিব লাগে সেইখিনি জানিলে, ইয়াৰ মুখ্য উপনৈসমূহ চালে, যদি আপোনালোকে একবাৰ এই মেপৰ থ্ৰুৰে এবাৰ চাই ল'ব, মেপৰ জৰিয়তে যদি চাই লয়, তেতিয়া আপোনালোকৰ কি হ'ব? সুবিধা হ'ব। এখন গংগা নদী, গংগা নদীৰ সমান্তৰালভাৱে বৈ অহা নদীখন হৈছে কি নদী? গংগা নদীৰ সমান্তৰালভাৱে বৈ অহা নদীখন হৈছে যমুনা নদী, আৰু মাজৰ যিখিনি অঞ্চল, এই অঞ্চলখিনিক দোৱাব বুলি কোৱা হয়। খেতি পথাৰ ভাল হয়, সাৰুৱা মাটি। তাৰপিছতে গংগা নদীৰ কেইখনমান মুখ্য যদি আপোনাৰ লেফ্ট বেংক ট্ৰিবিউটৰীৰ কথা সোধে, তেতিয়াহ'লে ঘাগৰ, তাৰপিছত গণ্ডক, সাৰদা, গৌমতী, সপ্তকুচি বা কুচি। ঠিক আছে, এইকেইখন হৈছে গংগা নদীৰ বাওঁ দিশৰ, অৰ্থাৎ বাওঁফালৰ মুখ্য উপনৈ। সোঁফালৰ যদি মুখ্য উপনৈ সোধে, তেতিয়াহ'লে এখনটো হ'ব যমুনা, তাৰপিছতে হ'ব আপোনাৰ সোণ ৰিভাৰ। এইসমূহ হ'ব কি? সোঁফালৰ মুখ্য ট্ৰিবিউটৰী। ঠিক আছে। তো একবাৰ আপোনালোকে এইখিনি বস্তু চাই ল'ব, ইয়াতে পঢ়াই দিলে যে পাৰি যাব তেনেকুৱা কথা নহয়, একবাৰ নিজে চাব লাগিব, তেতিয়াহে মেপৰ জৰিয়তে চালেহে এইখিনি মনত ৰখিব। ঠিক আছে, মই যোনখিনি মূল কথা সেইখিনি কথা আপোনালোকক কৈ দিছো, তাৰ ওপৰত আপোনালোকে এনালাইচিছ কৰি পেলাই নিজে সেই বস্তুখিনি চাই ল'ব। আমি এতিয়া প্ৰশ্নসমূহৰ মাজলৈ আহিছো। গংগোত্ৰী হিমবাহৰ পৰা উৎপন্ন হোৱা ভগীৰথী নদী কোন স্থানত অলকানন্দাৰ সৈতে মিলিত হৈ গংগা নাম লাভ কৰিছে? কোন স্থানত মিলিত হৈছে? অপশ্যন নম্বৰ বি। অপশ্যন নম্বৰ বিত কি আছে? দেৱপ্ৰয়াগত কি হৈছে? যিখন ভগীৰথী আৰু অলকানন্দ মিলি পেলাই গংগা হৈছে।
তাৰপিছতে ছেকেণ্ড নম্বৰ প্ৰশ্নটোত আহিছো, নিম্নলিখিত কোনখন নদীক বিহাৰৰ দুখ আৰু কোনখনক বংগৰ দুখ বুলি কোৱা হয়? কোনখন নদীক বিহাৰৰ দুখ বুলি কোৱা হয়? বিহাৰৰ দুখ বুলি যিখন কোচি ৰিভাৰ আছে, কোচি নদী আছে, কোচি নদীখনক কি বুলি কোৱা হয়? বিহাৰৰ দুখ বুলি কোৱা হয়। আৰু বংগৰ দুখখন হৈছে দামোদৰ। কনফিউজ নহব। ইয়াতে চাওক, অপশ্যন এটোত নাই, বিত আছে, চিত আছে, ডিত নাই। ডি আৰু এ আৰু ডি নহব, কিন্তু বিটোত চাওক কুচি আৰু দামোদৰ দিছে। এবাৰ আকৌ উল্টাকে দিছে দামোদৰ আৰু কুচি। আমাক সুধিছে যে, আমাক প্ৰথমে কোনটো সুধিছে? বিহাৰৰ দুখ সুধিছে। বিহাৰৰ দুখ কুচি হব। তাৰপিছতে বংগৰ দুখ সুধিছে। তো আমাৰ কি হব? কুচি আৰু দামোদৰ হব। ঠিক আছে, অপশ্যন নম্বৰ বিটো হৈছে শুদ্ধ উত্তৰ। তাৰপিছতে আমি আহিছো 3 নম্বৰ প্ৰশ্নটোলৈ। গংগা নদী ব্যৱস্থাৰ প্ৰসংগত তলৰ কোনটো জোৰ সঠিক নহয়? গংগা নদী ব্যৱস্থাৰ প্ৰসংগত কোনটো জোৰ সঠিক নহয় সুধিছে। যমুনা হৈছে সোঁফালৰ নদী। যমুনাখন হয় সোঁফালৰ নদী, যমুনা। তাৰপিছতে কুচি বাওঁফালৰ নদী। কুচি বাওঁফালৰ নদী, য়েছ। সোণ বাওঁফালৰ নদী। গোমতী বাওঁফালৰ নদী। গোমতীখন বাওঁফালৰ নদী হয়, কিন্তু সোণখন বাওঁফালৰ নদী নহয়, সোণখন সোঁফালৰ নদী হয়। ঠিক আছে, এইটোৱে অপশ্যন নম্বৰ চিটোৱে কি হয়? সঠিক নহয়, শুদ্ধ নহয়। 4 নম্বৰ প্ৰশ্নলৈ আহিছো, অলকানন্দা নদীৰ উপনদীসমূহৰ সংগমস্থল সম্পৰ্কে তলৰ কোনটো তথ্য ভুল? অলকা নদীৰ উপনদীসমূহৰ সংগমস্থলসমূহৰ বিষয়ে যদি সোধে, তাতে তলৰ কোনটো ভুল সুধিছে? ধলিগংগা আৰু বিষ্ণুগংগা। মই কি কৈছিলো? ধলিগংগা আৰু বিষ্ণুগংগা। বিষ্ণু শব্দটো মনত ৰাখিব, আৰু কি ক'ত মিলিত হয়? বিষ্ণু প্ৰয়াগত মিলিত হয়। ঠিক আছে, এইটো হৈছে বিষ্ণু প্ৰয়াগ। অপশ্যন নম্বৰ এ শুদ্ধ। পিণ্ডাৰ কৰ্ণপ্ৰয়াগত হয়। পিণ্ডাৰখন যেতিয়া মন্দাকিনীত গৈ পৰেগে, সেইখিনিক কি বুলি কোৱা হয়? কৰ্ণপ্ৰয়াগ বুলি কোৱা হয়। অপশ্যন নম্বৰ বি শুদ্ধ। অপশ্যন নম্বৰ ডি আছে যে মন্দাকিনী নদীখন ৰুদ্ৰপ্ৰয়াগত মিলিত হয়, সেইটো শুদ্ধ। কিন্তু মন্দাকিনীখন দেৱপ্ৰয়াগত মিলিত নহয়, কাৰণ দেৱপ্ৰয়াগত কোন দুখন মিলিত হয়? এখন হৈছে ভগীৰথী আৰু আনখন হৈছে অলকানন্দা। 5 নম্বৰ প্ৰশ্নলৈ আহিছো আমি। 5 নম্বৰ প্ৰশ্নটো সুধিছে, যমুনা নদী প্ৰয়াগৰাজত গংগাত মিলিত হয়। যমুনাৰ উৎপত্তি আৰু দৈৰ্ঘ্য তলৰ কোনটো? যমুনা নদীখন প্ৰয়াগৰাজত গংগাত মিলিত হয়, এইটো হৈছে ট্ৰু। বাট যমুনা নদীৰ উৎপত্তি আৰু দৈৰ্ঘ্য, যমুনা নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে? যমুনোত্ৰী হিমবাহৰ পৰা হৈছে। যমুনোত্ৰী হিমবাহৰ পৰা হৈছে। ইয়াতে যমুনোত্ৰী হিমবাহ দুটাত আছে, অপশ্যন নম্বৰ এত নাই, অপশ্যন নম্বৰ চিত নাই। এই দুটা ডাইৰেক্ট ভুল। আৰু যমুনোত্ৰী হিমবাহৰ পৰা হৈছে। নদীখনৰ দৈৰ্ঘ্য কিমান আছিলে? 1500 নহয়, 1376 কিলোমিটাৰ। ঠিক আছে, 1376 কিলোমিটাৰ আছিলে যমুনা নদীখনৰ দৈৰ্ঘ্য। তেতিয়াহ'লে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি। 6 নম্বৰ প্ৰশ্নলৈ আহিছো, নিম্নলিখিত গংগা নদীৰ উপনদীসমূহৰ ভিতৰত কোনখন দীঘলতম? এইটো একদম জানিবই লাগিব। গংগা নদীৰ আটাইতকৈ দীঘল উপনদীখনৰ নাম কি হ'ব? সেইখন হৈছে যমুনা, আটাইতকৈ ডাঙৰ নদী। তাৰপিছত আমি আহিছো 7 নম্বৰ প্ৰশ্নলৈ। তলৰ কোনকেইখন নদীৰ উৎপত্তি হিমালয় অঞ্চলত হোৱা নাই? তলৰ কোনকেইখন নদীৰ উৎপত্তি হিমালয়ৰ অঞ্চলত হোৱা নাই সুধিছে। হিমালয়ৰ অঞ্চলত কোনকেইখন হোৱা নাই? কুচি আৰু গণ্ডক। কুচি আৰু গণ্ডক হিমালয় অঞ্চলত উৎপত্তি হৈছে, কাৰণ সেইকেইখন হৈছে গংগাৰ বাওঁফালৰ নদী। ঠিক আছে, গংগাৰ এইফালে থকা নদীসমূহ সকলোবিলাক নদী হিমালয় অঞ্চলৰ পৰাই উৎপত্তি হৈছে। কুচি আৰু গণ্ডক কি হ'ব? এইটো নহব। সোণ আৰু দামোদৰ। ৰামগংগা আৰু গোমতী। ৰামগংগা আৰু গোমতীও এইফালে আছে। ৰামগংগা আৰু গোমতী এইফালে আছে। এইখনো ক'ৰ পৰা উৎপত্তি হৈছে? হিমালয় অঞ্চলৰ পৰা উৎপত্তি হৈছে। যমুনা আৰু ভগীৰথী। যমুনা আৰু ভগীৰথী, যমুনাখনো এনেকৈ বৈ আহি পেলাই প্ৰয়াগৰাজত মিলিত হৈছে। যমুনাখনো হিমালয় অঞ্চলতে উৎপত্তি আছে। আৰু ভগীৰথী অন্য এটা নামেই হৈছে গংগা। আৰু গংগাখন যিহেতু ক'ৰ পৰা উৎপত্তি হৈছে? গংগোত্ৰী হিমবাহ, অৰ্থাৎ আমাৰ হিমালয় অঞ্চলৰ পৰা। সোণ আৰু দামোদৰ। সোণ আৰু দামোদৰ নহয়, সোণ আৰু দামোদৰ নদীখন আছে। সোণ নদীখন আছে, এখন এনেকৈ গৈ পেলাই সোঁফালৰ পৰা গৈ পেলাই তাত গংগাত মিলিত হৈছে। আৰু দামোদৰখন আছে এইখিনিত থকা এখন নদী। ঠিক আছে, পশ্চিমবংগত। তো শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন নম্বৰ বি। হুগলী নদী সম্পৰ্কে তলৰ কোনটো বিবৃতি সঠিক সুধিছে? হুগলী নদীখনৰ সম্পৰ্কে তলৰ কোনটো বিবৃতি সঠিক? এই গংগাৰ এক উপনদী আৰু কলকাতাৰ মাজেৰে বৈ গৈছে। গংগা নদীৰ এক উপনদী, কিন্তু কলকাতাৰ মাজেৰে বৈ গৈছে। কলকাতাৰ মাজেৰে বৈ যোৱাটো হয়, কিন্তু গংগা নদীৰ উপনদী নহয়। ই এক স্বতন্ত্ৰ নদী যি পশ্চিমবংগত বৈ গৈছে। ই স্বতন্ত্ৰ নদী নহয়।
ই দামোদৰৰ এক বিতৰিকা, দামোদৰৰ বিতৰিকা নহয়, ই গংগাৰ এক বিতৰিকা, সেইকাৰণে ই গংগাৰ এক বিতৰিকা আৰু কলকাতাৰ মাজেৰে হুগলী ৰিভাৰখন বৈ গৈছে। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। ঠিক আছে, বুজি পাইছে আপোনালোকে? 9 নম্বৰ প্ৰশ্নটোলৈ আহিছো। তলৰ নদীসমূহৰ উৎপত্তি স্থানৰ সঠিক জোৰটো বাছি উলিয়াব দিছে। তলৰ নদীসমূহৰ উৎপত্তি স্থানৰ সঠিক জোৰটো বাছি উলিয়াব দিছে। আমি চাওঁ সঠিক জোৰটো কি হ'ব। চম্বল নদীখন আমি প্ৰথমৰ পৰা আহিছো। সোণ ৰিভাৰখন চোটানাগপুৰৰ পৰা অহা নাই। সোণ নদীখন অমৰকান্তকৰ ফালৰ পৰা আহিছে, অমৰকান্তক মধ্যপ্ৰদেশৰ ফালৰ পৰা আহিছে। ঠিক আছে, কিন্তু দামোদৰ নদীখনহে চোটানাগপুৰৰ ফালৰ পৰা আহিছে। তো অপশ্যন নম্বৰ 1 to A, অপশ্যন নম্বৰ 2 to B। আমি বাকীকেইটা নিমিলালেও হ'ব যদি ইয়াতে তেনেকে ধৰণে আছে। অপশ্যন নম্বৰ 1 to B হয় আৰু অপশ্যন নম্বৰ 2 to A হয়। তো অপশ্যন নম্বৰ 1 to B, অপশ্যন নম্বৰ 2 to A, অপশ্যন নম্বৰ 3 to C, অপশ্যন নম্বৰ 4 to D। ঠিক আছে, চম্বলখন মহুৰ মধ্যপ্ৰদেশৰ পৰা আহিছে, কাৰণ এইখন হৈছে গংগা, এইখন হৈছে যমুনা, চম্বলখন এইফালে আছে। যদি আপুনি ভাৰতবৰ্ষৰ মেপখন চাই তেতিয়াহ'লে আপুনি গম পাব যে এইখন মধ্যপ্ৰদেশৰ ফালৰ পৰা আহিছে। এইফালে মধ্যপ্ৰদেশ আছে, মধ্যপ্ৰদেশৰ ফালৰ পৰা গৈছে। ঠিক আছে, তাৰপিছত আমি আহিছো নেক্সট প্ৰশ্নলৈ। 10 নম্বৰ প্ৰশ্নটোত কি সুধিছে? 10 নম্বৰ প্ৰশ্নটোত সুধিছে যে নিম্নলিখিত বিবৃতিসমূহ পঢ়ি সঠিক উত্তৰ দিয়ক। বিবৃতি 1, গংগা ভাৰতৰ দ্বিতীয় প্ৰধান নিষ্কাশন ব্যৱস্থা। এইটো আমি প্ৰথম লাইনটোতে পঢ়িছিলো যে গংগা নদীখন ভাৰতবৰ্ষৰ দ্বিতীয় প্ৰধান নিষ্কাশন ব্যৱস্থা। তাৰপিছতে 2 নম্বৰত সুধিছে যে আয়তন আৰু দৈৰ্ঘ্যৰ ফালৰ পৰা গংগা ভাৰতৰ সৰ্ববৃহৎ নদী। হয়, 2525 কিলোমিটাৰ দৈৰ্ঘ্যৰ নদীখন গংগা হৈছে আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ সৰ্ববৃহৎ নদীখন হৈছে গংগা, আৰু ই গংগা ভাৰতৰ দ্বিতীয় প্ৰধান নিষ্কাশন ব্যৱস্থা। অপশ্যন নম্বৰ 1 আৰু 2 দুইটাই সঠিক। ঠিক আছে, 11 নম্বৰ প্ৰশ্নলৈ আহিছো আমি। 11 নম্বৰ প্ৰশ্ন সুধিছে কোচি নদী সম্পৰ্কে তলৰ কোনটো তথ্য সম্পূৰ্ণ সঠিক? ছিকিম, নেপাল, তিব্বত, হিমালয়ৰ পৰা উৎপন্ন 730 কিলোমিটাৰ দীঘল বংগৰ দোষ। আমি বাকীকেইটা নাজানো দেই, ছিকিম, নেপাল নে তিব্বতৰ পৰা উৎপন্ন হৈছে 730 কিলোমিটাৰ নে কিমান আমি নাজানো, কিন্তু আমি এটা কথা জানো যে কোচি নদীখন বংগৰ দোষ নহয়, কোচি নদীখন হৈছে বিহাৰৰ দোষ। তাৰপিছত অপশ্যন নম্বৰ বিটো দিছে তিব্বত, নেপাল সীমান্তৰ পৰা উৎপন্ন 650 কিলোমিটাৰ দীঘল বিহাৰৰ দোষ। তিব্বত, নেপাল সীমান্তৰ পৰা উৎপন্ন 650 কিলোমিটাৰ দীঘল বিহাৰৰ দোষ। এইটোও নহয়, কাৰণ 650 কিলোমিটাৰ দীঘল নহয়, আৰু তিব্বত, নেপাল সীমান্তৰ পৰা ই উৎপন্ন হোৱা নাই, এটা শব্দ ইয়াত থাকি গৈছে। ঠিক আছে, ছিকিম, নেপাল, তিব্বত, হিমালয়ৰ পৰা উৎপন্ন 730 কিলোমিটাৰ দীঘল বিহাৰৰ দোষ। অপশ্যন নম্বৰ চিটো হৈছে শুদ্ধ উত্তৰ। অৰ্থাৎ এখন ক'ৰ পৰা আহিছে? ছিকিম, নেপাল আৰু তিব্বতৰ পৰা। ইয়াত অকল তিব্বত আৰু নেপাল দিছিলে, ছিকিম শব্দটো থাকি গৈছিলে, তো ছিকিমো হ'ব লাগিব। ছিকিম, নেপাল, তিব্বত, হিমালয়ৰ পৰা উৎপন্ন 730 কিলোমিটাৰ দীঘল, আৰু ইয়াক চৌৰ অফ বিহাৰ বুলি কোৱা হয়। 12 নম্বৰ প্ৰশ্ন, গংগাৰ উৎপত্তি স্থান গোমুখত ইয়াৰ উচ্চতা কিমান আৰু প্ৰাৰম্ভিক নাম কি? গংগাৰ উৎপত্তি স্থানত গংগা নদীখনক কি বুলি কোৱা হৈছে? ভগীৰথী বুলি কোৱা হৈছে, আৰু ইয়াৰ উচ্চতা কিমান? 7010 আৰু ভগীৰথী ক'ত আছে? 7010 8 নাই, চিত নাই, ডিত নাই, অপশ্যন নম্বৰ বিত আছে। অপশ্যন নম্বৰ বিটো হৈছে শুদ্ধ উত্তৰ। এবাৰ আহিছো আমি 13 নম্বৰ প্ৰশ্নলৈ। 13 নম্বৰ প্ৰশ্নত কি সুধিছে? অলকানন্দা নদীৰ উৎপত্তি বদ্ৰীনাথৰ ওচৰৰ চতুপথ হিমবাহৰ পৰা। তলৰ কোনখন নদী অলকানন্দাত মিলিত নহয়? অলকানন্দাত মিলিত কোনখন নহয়? আমি কি পাইছিলো? ধলি গংগা আৰু বিষ্ণু গংগা। ধলি গংগা আৰু বিষ্ণু গংগা মিলি পেলাই কি কৰে? আপোনাৰ বিষ্ণু প্ৰয়াগ গঠন কৰে। পিণ্ডাৰ মিলি পেলাই কি হয়? কৰ্ণপ্ৰয়াগ। মন্দাকিনী মিলি পেলাই কি হয়? ৰুদ্ৰপ্ৰয়াগ। ৰামগংগাখন অলকানন্দাৰ উপনৈ নহয়, অলকানন্দাৰ লগত নিমিলে। ৰামগংগাখন হৈছে গংগা নদীৰ এখন উপনৈ। ক্লিয়াৰ? বুজি পাইছে? এতিয়া আহিছো আমি নেক্সট প্ৰশ্নটোলৈ। মন্দাকিনী নদীক আন কি নামেৰে জনা যায়? মন্দাকিনী নদীখনক আন কি নামেৰে জনা যায়? মন্দাকিনী নদীখনক আন কালীগংগা নামেৰে জনা যায়। ঠিক আছে, কালীগংগা নামেৰে মন্দাকিনী নদীখনক
জনা যায়? 15 নম্বৰ প্ৰশ্ন, পঞ্চপ্ৰয়াগৰ সৈতে সঠিককৈ সংগত কৰা। বিষ্ণুপ্ৰয়াগ, ভাগীৰথী, অলকানন্দা। বিষ্ণুপ্ৰয়াগ মই কৈ আছো, বিষ্ণু শব্দৰ পৰা মিলাই লওক বিষ্ণু গংগা। এতিয়া আমি বাকীকেইটা নাজানিলেও চলিব পাৰে, চাই লওঁ। অপশ্যন নম্বৰ 1 to B, অপশ্যন নম্বৰ 1 to B অকল এটাতে আছে। অপশ্যন নম্বৰ 1 to B অকল এটাতে আছে, বাকীকেইটা ভুলকে আছে, দেখিছেনে? এতিয়া আপুনি বাকীকেইটাও যদি আপোনাৰ ভালকে মনত নাৰাখে বা নাছিলে, আপুনি এনেধৰণে কি কৰিব পাৰিব, এইটোক কয় এলিমিনেশ্যন মেথড। APSC UPSC টপাৰবিলাকে এইবিলাক টেকনিক জানে, তেওঁলোকে প্ৰিলিমছ পাছ কৰি দিয়ে, এইবিলাক টেকনিক তেওঁলোকক শিকোৱা হয়। এইবিলাকক কোৱা হয় এলিমিনেশ্যন মেথড। এলিমিনেট কৰি পেলাই মানে কুৱেশ্যন তেনেকে আপুনি APSC UPSC কুৱেশ্যন সলভ কৰিব লাগিব। তো অপশ্যন নম্বৰ 1 এইটোৱে শুদ্ধ। বিষ্ণুপ্ৰয়াগ, ধলিগংগা আৰু বিষ্ণু গংগা। দেৱপ্ৰয়াগ, ভগীৰথী আৰু অলকানন্দা। কৰ্ণপ্ৰয়াগ, পিণ্ডাৰ আৰু অলকানন্দা। ৰুদ্ৰপ্ৰয়াগ, মন্দাকিনী আৰু অলকানন্দা। ক্লিয়াৰ? বুজি পাইছে? আমি এতিয়া আহিছো 16 নম্বৰ প্ৰশ্নটোলৈ। 16 নম্বৰ প্ৰশ্নটোত কি সুধিছে? গংগা নদী পশ্চিমবংগত 520 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ পিছত ক'ত পৰে? এইটো সকলোৱে জানিব লাগিব, কাৰণ গংগা নদীখন ক'ত পৰিব? দুখনে নদীৰ পৰা আমাৰ সাগৰ আছে, এখন হৈছে বংগোপসাগৰ, আনখন হৈছে আৰৱ সাগৰ। আৰু বংগোপসাগৰত ভাৰতবৰ্ষৰ 90% নদীৰ পানী গৈ ক'ত পৰে? বংগোপসাগৰত মিলিত হয়। তো সেইখন কি হ'ব? বংগোপসাগৰ। বুজি পালে? অপশ্যন নম্বৰ বি। তলৰ নদীসমূহৰ ভিতৰত কোনখন যমুনাৰ উপনৈ? যমুনাৰ উপনৈ কোনখন হ'ব? যমুনাৰ উপনৈখন হৈছে চম্বল। সোণ হৈছে গংগা, আৰু বাকী গণ্ডক আৰু কোচি হৈছে গংগাৰ উপনৈ। এবাৰ আমি 18 নম্বৰ প্ৰশ্নটোলৈ। 18 নম্বৰ প্ৰশ্নটোত কি সুধিছে? যদি এজন পৰ্যটকে গংগোত্ৰী হিমবাহৰ পৰা গংগাৰ উৎস চাবলৈ যায়, তেওঁ কোন ঠাইত থাকিব? গংগোত্ৰী হিমবাহৰ পৰা যদি গংগা চাবলৈ যায়, তেওঁ উত্তৰাখণ্ডত থাকিব লাগিব। উত্তৰাখণ্ডতে আছে গোমুখ, আৰু সেই গোমুখৰ পৰা ওচৰতে আছে গংগোত্ৰী হিমবাহ বা গংগোত্ৰী গ্লেচিয়াৰ। তেতিয়াহ'লে ক'ত থাকিব লাগিব? অপশ্যন নম্বৰ বি, তেওঁ উত্তৰাখণ্ডত থাকিব লাগিব। উত্তৰাখণ্ডৰ গোমুখৰ ওচৰত যদি থাকে, তেতিয়াহ'লে তেওঁ গংগোত্ৰী হিমবাহৰ পৰা গংগাৰ উৎসটো চাব পাৰিব। গংগা নদী ব্যৱস্থাৰ ক্ষেত্ৰত তলৰ কোনটো তথ্য ভুল? গংগা ভাৰতৰ প্ৰথম প্ৰধান নিষ্কাশন ব্যৱস্থা। বাৰে বাৰে কৈ আছো, এইটো দ্বিতীয় প্ৰধান নিষ্কাশন ব্যৱস্থা। হুগলী এখন বিতৰিকা নদী। যমুনা প্ৰয়াগৰাজত গংগাত মিলিত হয়। তেতিয়াহ'লে আমি ভুল উত্তৰটোহে উলিয়াব দিছে, আমি শুদ্ধটো বাছি আছো। ইয়াৰ ভুল উত্তৰটো কি হ'ব? গংগা ভাৰতৰ প্ৰধান নিষ্কাশন ব্যৱস্থা নহয়। ঠিক আছে, এবাৰ আহিছো আমি লাষ্ট প্ৰশ্নটোলৈ। লাষ্ট প্ৰশ্নটোত কি হৈছে? যদি আপুনি দেৱপ্ৰয়াগলৈ যায়, আপুনি কোন দুখন নদীৰ সংগম দেখিবলৈ পাব? দেৱপ্ৰয়াগ গ'লে দুখন নদীয়ে সংগম দেখিব পাব। এখন হৈছে ভগীৰথী, আনখন হৈছে অলকানন্দা। অলকানন্দাক লৈ আমাৰ জুবিন দাই গানেই লিখি থৈ গৈছে। তো এখন হৈছে ভগীৰথী, আৰু এইফালে এখন হৈছে অলকানন্দা। এখন হৈছে অলকানন্দা, এখন হৈছে ভগীৰথী। এই দুখন মিলি পেলাই এইখিনিত দেৱপ্ৰয়াগত মিলিত হৈছে। দেৱপ্ৰয়াগত মিলিত হৈ এখন গংগা হৈ এনেধৰণে পৰিছেগৈ। ঠিক আছে, তো আজিৰ ক্লাছটোত ইমানখিনি আছিলে। নেক্সট ক্লাছত আমি ব্ৰহ্মপুত্ৰ ৰিভাৰ ছিষ্টেমৰ ওপৰত পঢ়িম। তাৰপিছতে আমি উপদ্বীপৰ যিসমূহ নদী আছে, কৃষ্ণা, কাবেৰী, গোদাবৰী, সেইবিলাক যি নদী আছে গোটেইখিনি পঢ়িম। তো আজি ক্লাছটো ইমানেই আছিলে। নেক্সট ক্লাছত লগ পাই আছো। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।